সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য তেলেংগানাৰ পৰা বৰপেটাৰ যুৱকক গ্ৰেপ্তাৰ। সামাজিক মাধ্যমত ৰাষ্ট্ৰবিৰোধী আৰু ধৰ্মবিৰোধী মন্তব্য কৰা এজন যুৱকক বৰপেটা আৰক্ষীয়ে কিছুদিন আগত সদূৰ তেলেংগানাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম আজিবুৰ ৰহমান। আজিবুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ কাছুমাৰা থানাৰ অন্তৰ্গত চাংকান্থা গাঁৱত। ঘটনাৰ সন্দৰ্ভত আজিবুৰ ৰহমানৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৰাষ্ট্ৰীয় বজৰং দলে। বৰপেটা আৰক্ষীৰ দলটোৱে তেলেংগানাৰ পৰা আজিবুৰ ৰহমানক আটক কৰি যোৱা নিশা বৰপেটাৰ আৰক্ষী থানাত উপস্থিত হয়। আজি আজিবুৰ ৰহমানক বৰপেটা জিলা আদালতত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰে। আজিবুৰ ৰহমান নামৰ এজন যুৱকে বৰপেটাৰ তেওঁ ষ্টেটমেণ্ট দিছে ফেচবুক মাধ্যমত। ষ্টেটমেণ্টটো হৈছে হিন্দু মানে সন্ত্ৰাসী, হিন্দু মানে অত্যাচাৰী, হিন্দু মানে ষড়যন্ত্ৰকাৰী, হিন্দু মানে অসভ্যালী। এই যিটো এটা ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো সম্পূৰ্ণ হিন্দু সমাজ আহত হৈছে। গতিকে আজি বৰপেটা ৰোড আৰক্ষী চকীত আমি আহিছোঁ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা। গতিকে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যে এনেকুৱা যিবোৰ জিহাদী চিন্তাধাৰাৰ যুৱক আছে, ইয়াৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা আমাৰ প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে। গতিকে আমি ভাবোঁ যে যেতিয়ালৈকে এনেধৰণৰ জিহাদী চিন্তাধাৰাৰ যিবোৰ যুৱক আছে ভাৰতবৰ্ষত, এই জিহাদী চিন্তাধাৰাৰ যুৱক যেতিয়ালৈকে আছে, আমি যিমানে পাকিস্তানৰ লগত যুদ্ধ নকৰোঁ কিয়, আমি যিমানে বাংলাদেশৰ লগত যুদ্ধ নকৰোঁ কিয়, আমাৰ হিন্দু সমাজ আমাৰ ভাৰতবৰ্ষত কেতিয়াও শান্তিত নাথাকিব। গতিকে আমি ভাবোঁ যে এনেকুৱা যিবোৰ মেণ্টেলিটিৰ মানুহ আছে, এইবোৰ আমাৰ ভাৰতবৰ্ষৰ পৰা চাফা কৰিব লাগে প্ৰশাসনে। আজিবুৰ ৰহমান নামৰ যুৱকজন ভাৰততে আছে, ভাৰতৰে খাই আছে, ভাৰততে থাকি আছে আৰু ভাৰতৰে বিৰুদ্ধে এইবোৰ ষড়যন্ত্ৰ তেওঁলোকে কৰি আছে। গতিকে এয়া খুবেই ভয়ংকৰ পৰিস্থিতি আহি পৰিছে আমাৰ হিন্দু সমাজৰ সন্মুখত। ইয়াৰ বিৰুদ্ধে আমি কঠোৰ হোৱাৰ সময় আহি পৰিছে।